আজি মানে এটা বিশেষ ধৰণৰ আইটেম বনালোঁ মানে আচলতে বনাব বিচাৰিছিলোঁ কিবা এটা হ'ল কিবা এটা তাকে আপোনালোকক অলপ দেখাওঁ তো মই ভাবিছিলোঁ কি কুকাৰটোতে মানে অকণমান আচলতে লোকেল কুকাৰ অলপ আছিলে কুকুৰাটো মানে অলপ বুঢ়া মাংসবোৰ টান মই ভাবিছিলোঁ যে কুকাৰতে অকণমান তেলটো দি অকণমান ভাজি পানী দি হুইচেল মৰাই দিম যাতে মানে আপোনাৰ মাংসটো খাব পৰা হয় কোমল হয় কিন্তু কি হ'ল আৰু এই এনেকৈ তেল চেল মাৰি ল'লোঁ অকণমান পিঁয়াজ আদা ৰচুন খুন্দি মা মছলা দিলোঁ আৰু মোৰ পাকঘৰটো অৱস্থা দেখিছেই লেতেৰা হৈ আছে তাকে এফালৰ পৰা আহিছিলোঁ আহি বোলো এইখিনি বনাই খাই লওঁ তাৰপৰা এইখিনি মছলা চছলা মাৰি হেৰি কৰিলোঁ তাৰপৰা পিঁয়াজ চিয়াজ দি অকণমান দেৰি লৰাই কালাৰ হোৱালৈকে লৰালোঁ তাৰপৰা এতিয়া মাংসখিনি দি দিলোঁ মাংসটো মানে ডাঙৰ মতা কুকুৰ এটা আছিলে অকণমান মানে মাংসবিলাক টান হ'ল সেইকাৰণে ভাবিছিলোঁ যাতে কুকাৰত দি চিটি মৰাই দিম কিন্তু সেইটো নহ'ল বেলেগ কিবা এটাহে হ'ল চাবচোন চাই থাকিবচোন কি হয়গৈ লাষ্টত গৈ তো এনেকৈ মাংসখিনি অলপ সিজিবলৈ আৰম্ভ কৰিছে আৰু তাৰপৰা লাহেকৈ মই ঢাকনটো লগাই দিলোঁ তাৰপৰা চাওকচোন মাংসখিনি কালাৰটো আহিছেগৈ লাহে তাৰপিছত আলু কাটি থোৱা আছিলে দীঘলীয়াকৈ আলু এটা দি দিলোঁ কাটি পিনি ধুনীয়াকৈ লাহে আলু সিজিবলৈ আৰম্ভ কৰিছে এইবোৰ মানে আচলতে কি কয় অকস্মাত আৱিষ্কাৰ হোৱা এটা ৰেচিপি মানে এনেই ভাবি থাকোঁতে হোৱা এটা ৰেচিপি এতিয়া মানে মই ভাবি থাকোঁতে ভাবিলোঁ আকৌতো ভাতটো বনাবহে লাগিব গতিকে কি কৰোঁ ভাতটো ইয়াতে দি দিওঁ চাউলটো ইয়াতে দি দিওঁ একেলগে হুইচেল মৰাই দিম এই খিচিৰি হয় বিৰিয়ানী হয় কিবা এটাতো হ'ব সেইবুলি চাউল ধুই পিনি দি দিলোঁ চাউল তেনেকুৱা বিশেষ বিৰিয়ানী ৰাইচ নহয় নৰ্মেল চাউলে দি দিলোঁ দি মিক্স কৰি দিলোঁ মিক্স কৰি এতিয়া অকণমান দেৰি এনেকৈ সিজিব দিম চেপা অলপ লাগি ধৰা নিচিনা হওঁতে পানী দি দিলোঁ পানী দি আৰু এতিয়া হেৰি কৰি দিম আপোনাৰ কি কয় ঢাকন লগাই দিম তাৰপৰা চিটি মাৰি দিব আৰু আমাৰ খানা ৰেডি পানী দি দিলোঁ এতিয়া ঢাকন লগাই দিম এতিয়া চিটি মাৰি দিব তাৰপিছত খানা ৰেডি ইয়াৰ নামটো আপোনালোকে জনাবচোন কি হ'ব নামটো ইয়াৰ বিৰিয়ানীটো নহয়গৈ চিকেন খিচিৰিয়ে হ'বনে কি হ'ব কিন্তু লাষ্টত দেখিছিলোঁ ই খাবলৈ ইমান বেয়া হোৱা নাছিলে মাংসটো ধুনীয়া কোমল হৈ গ'ল সিজিলে আৰু দেখিবলৈ বাৰু ইমান ধুনীয়া নহয় কিন্তু খাবলৈ একচুৱেলি বেয়া লগা নাছিলে তো এনেকৈ পিঁয়াজ কাটি ল'লোঁ আৰু ধুনীয়াকৈ খাবৰ কাৰণে এইটোৱে আজিৰ ৰেচিপি ধন্যবাদ